হেল্ল', আজি ভাবিছোঁ যে মই মোৰ দাৰ্জিলিং ট্ৰিপৰ অলপমান ক্লিপছ শ্বেয়াৰ কৰোঁ। যোৱা বছৰ দুৰ্গা পূজাৰ সময়ত গৈছিলোঁ দাৰ্জিলিং। চ' জাৰ্ণিটো ষ্টাৰ্ট হৈছে ISBTৰ পৰা। ISBTত আমাৰ বাছ আছিলে 7:30। বাছখন অলপমান লেট হ'ল আৰু এইফালে ধুনীয়াকৈ বহি লৈ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ। কিন্তু ইমানেই বেয়া বাছ এখনত গৈছোঁ নহয়, মানে এইটো লাইফ টাইম মনত থাকি গ'ল আৰু। লগতে যোনখন হোটেলত ৰাতি ভাত খাবলৈ ৰখাইছিলে সেইটো একেবাৰে বাকৱাছ। আৰু এইখন হ'ল আমাৰ ফেমাছ শৰাইঘাট ব্ৰিজ। মই মানে এনেকৈ ট্ৰেভেল কৰিলে শুব নোৱাৰোঁ, সেইকাৰণে মই ৰাস্তা চাই চাই গৈ আছিলোঁ। আৰু এইফালে জেগাই জেগাই গোটেই মণ্ডপে সজা হৈ আছিলে, যিহেতু দুৰ্গা পূজাৰ সময়। এইবোৰ ক্লিপছ উঠালোঁ অলপ অলপ। আৰু আমি প্ৰায় 5:30 মানত ৰাতিপুৱা গৈ পালোঁ শিলিগুৰিত। তাতে আপোনাৰ দাৰ্জিলিং যোৱা, ছিকিম যোৱা গাড়ী বাছ সেইবোৰ থাকেই। আমি বাছত যাব নাপালোঁ কাৰণ আমাৰ ওচৰত লাগেজ আছিলে। চ' আমি শ্বেয়াৰিং চমু ল'লোঁ। 300 পাৰ পাৰ্চনকৈ ল'লে। আৰু কি ধুনীয়া ৰাস্তা দি গৈছোঁ নহয়। ৱেডাৰ মানে তাতে তৎক্ষণাতেই সলনি হৈ যায়। এই ক্লাউডি হ'ল, এই বৰষুণ দিলে, এই ৰ'দ ওলালে, ধৰিবই নোৱাৰে ৱেডাৰ কেনেকুৱা। আৰু মই গৈ থাকোঁতে মানে মোৰ ভয়ে লাগিছিলে। ৰাস্তাটো ইমান নেৰো, দুখন গাড়ী নাযায় আৰু যি ঘূৰণীয়া ৰাস্তাটো হয়। আৰু এইফালে তলৰফালে দেখিছেনে, গোটেই খাই পৰিলেতো চেচেই আৰু একোৱে নাপাব। বাট ষ্টিল ইট ৱাজ আ ভেৰি থ্ৰিলিং এক্সপিৰিয়েঞ্চ। ভাল লাগিলে। আৰু এয়া হ'ল কুৰ্চিয়ং ৰেলৱে ষ্টেচন। আৰু লাহে লাহে আমি আমাৰ ডেষ্টিনেশ্যন পাই আছোঁ। এয়া হ'ল ঘুম ৰেলৱে ষ্টেচন, দ্য হাইয়েষ্ট ৰেলৱে ষ্টেচন ইন ইণ্ডিয়া। আৰু এইটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটতো আছে। পুৰা হাই অল্টিটিউডত থকাৰ কাৰণে এইটো টেগ দিয়া হৈছে। আৰু মই মানে ভিডিঅ' লেণ্ডস্কেপত লৈছোঁ, পৰ্ট্ৰেইটত লৈছোঁ। মই ধৰিব পৰা নাই মই কেনেকৈ ভিডিঅ' কেপচাৰ কৰোঁ। আৰু গৈ পালোঁ মোৰ হোমষ্টে, য়েশিতা হোমষ্টে। বহুত ধুনীয়া হোমষ্টে আছিলে, নকৈছোঁ মানে হোমষ্টেটোৰ পৰাই ক'তো যাব মন নাই। কি ধুনীয়া ভিউ চাওকচোন। দুপৰীয়া গৈ পাইছিলোঁ 12টা মানত। তাৰপিছত অলপমান ৰেষ্ট লৈ ওলাই আহিলোঁ মল ৰোডত। আৰু এইফালে যিহেতু পূজা সময় আছিলে, ইয়াতে ধুনীয়াকৈ প্ৰগ্ৰামো হৈ আছিলে, এইবোৰো দেখা পালোঁ। আৰু টুৰিষ্ট ভৰ্তি, মানে গোটেই দুনিয়াৰ টুৰিষ্ট একেলগতে আমি গৈ পালোঁ যেন ফিল হৈছিলে। যিহেতু মই এতিয়া এবছৰৰ পিছত এই ভইচ অভাৰ দি আছোঁ, ক্লিপছবোৰ আকৌ চাই আছোঁ, মোৰ এতিয়া আকৌ দাৰ্জিলিং যাই ফুৰি আহোঁ যেন ফিল হৈছে। আৰু দাৰ্জিলিং আহিছোঁ আৰু এই ফেমাছ বেকাৰীত নোসোমালে হ'ব জানো? কি ধুনীয়া ধুনীয়া আইটেমছ আছে, নকৈছোঁ। মই মেইনলি গৈছিলোঁ চীজ কেক খাবলৈ। মই দুবাৰ গ'লোঁ, চীজ কেক নাপালোঁ। লাষ্ট ডে যোনদিনা আহিব লগা আছিলে সেইদিনা পালোঁ। দাৰ্জিলিঙত গৈ দাৰ্জিলিং টি নাখালে হ'ব জানো? এইফালে মই ল'লোঁ 2 কাপ চাহ, মছালা চাই, লেমন টি। ধুনীয়াকৈ খালোঁ। এইফালে ওচৰতে লাইব্ৰেৰী এখন আছিলে, তাতে অলপমান শ্বপিং কৰিলোঁ, ডায়েৰী ল'লোঁ নিজৰ কাৰণে। এই আছিলে ফাৰ্ষ্ট ডে, তেনেকেই গ'ল। ছেকেণ্ড ডেৰ ক্লিপছবোৰ আছেনে নাই চাম।